হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই আৰমান ব্লগ। আকৌ এটা খুব ধুনীয়া ব্লগ লৈ আপোনালোকৰ আগত। আৰু এতিয়া এওঁ মোক থ'বলৈ গৈ আছে। যোৱাকালি মাদাৰ্ছ ডে' গ'ল 12 মে'। আৰু ক'ত গৈ আছোঁ দেখুৱাই আছোঁ আপোনালোকক। আৰু আজি হৈছে 13 তাৰিখ, সোমবাৰ। আৰু আজি স্কুলত মাদাৰ্ছ ডে' চেলিব্ৰেশ্যন হ'ব। তাকে এয়া ওলাইছোঁ এইমাত্ৰ। আৰু স্কুলত কি হয় দেখুৱাম আকৌ। আপোনালোকে থাকক, ব্লগত থাকক, মোৰ লগত থাকক, অ'কে। আৰু এয়া ৰাতিপুৱা এতিয়া স্কুল ষ্টাৰ্ট হৈ গ'ল আৰু জেমত অকণমান ফচি আছোঁ। আৰু অলপ জেম আছিলে, কিন্তু এতিয়া আকৌ মুকলি হৈ গ'ল। এতিয়া সোনকালে স্কুল গৈ পাওঁ, তাৰপিছত আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম স্কুলৰ কি প্ৰগ্ৰাম হয়। আৰু এতিয়া এয়া স্কুলত এই জাষ্ট সোমাই পেলাই দেখিছোঁ খুব ধুনীয়া এটা পৰিৱেশ। আৰু আমাৰ স্কুলৰ ষ্টাফ সকলোৱে মিলি পেলাই এয়া বেলুন চেলুন ফুৱাই থৈছে, খুব ধুনীয়াকৈ সজাই থৈছে। তাৰপিছত পেৰেণ্টছসকল আহি পেলাই ৰেডি। আৰু ইয়াতে আমাৰ স্কুলৰ টিচাৰে ইয়াতে থিম দিছে এটা, যে বহুতকেইটা অপশ্যন দিছে ল'ৰা ছোৱালী চিলেক্ট কৰিব তাৰ পৰা। আৰু মাকহঁতৰ সৈতে কৰি আছে, তাতে আছে স্মাইল দিয়া, ডান্স কৰা, হাগ কৰা, আৰু বহুত ধৰণৰ অপশ্যন আছে। আৰু এইখিনি হৈ যোৱাৰ পিছতেই আমাৰ স্কুলৰ প্ৰগ্ৰাম ষ্টাৰ্ট হৈ যাব। আৰু ইয়াতে মই এটা কথাই ক'ব খোজোঁ, মাদাৰ্ছ ডে' বুলিলে অকল এটা দিনেই নহয়, কোনো এটা স্পেচিয়েল দিন মাদাৰ্ছ ডে' হ'ব নোৱাৰে। ল'ৰা ছোৱালী সদায় মনত ৰখাটো দৰকাৰ যে মাদাৰ্ছ ডে' সদায় হোৱাটো দৰকাৰ। কাৰণ এই যে ৰাতিপুৱা উঠিয়ে মাকসকলৰ ল'ৰা ছোৱালীৰ প্ৰতি যিটো কৰ্তব্য, অকল মাক বুলি নহয়, মাক দেউতাক দুয়োকে সদায় সন্মান দিব লাগে, সদায় ৰেচপেক্ট কৰাটো খুবেই দৰকাৰ। আৰু এয়া যেন সদায় থাকে। আৰু তাৰপিছতে আমাৰ স্কুলৰ ষ্টুডেণ্টখিনিয়ে হাতেদি বনোৱা কিছুমান কাৰ্ড আৰু ফুলেদি মাকৰ ভৰিত এনেকৈ সেৱা কৰি আছে। আৰু এয়া কাৰ্ডটো দিছে হেপী মাদাৰ্ছ ডে' বুলি। আৰু তাৰপিছতে আমাৰ স্কুলৰ প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গ'ল। ল'ৰা ছোৱালী সকলোৱে নিজৰ মাকৰ সৈতে কোনোবাই ডান্স, কোনোবাই গান প্ৰিপেয়াৰ কৰি আহিছে, সেয়া কৰি আছে। আৰু সেয়াই আজিৰ দিনটো এনেকৈ মাদাৰ্ছ ডে'ৰ খুব ধুনীয়া এটা দিন। আপোনালোকেও চাওক মোৰ সৈতে। আৰু এতিয়া আমাৰ স্কুলৰ টিচাৰো হয়, লগতে পেৰেণ্টছো হয়। তাইৰ নাম হৈছে পাপিয়া। তাই গান গাই আছে। আৰু আমাৰ স্কুলৰ ষ্টুডেণ্ট অক্ষিতাৰ মাকৰ সৈতে ডান্স কৰি আছে। আৰু মই মিউজিকটো দিব পাৰিলোঁহেঁতেন, কিন্তু যিহেতু ইউটিউবৰ নিয়মৰ বাহিৰত আৰু নিয়মমতে দিব নোৱাৰি। আগৰ ব্লগটোত দিছিলোঁ, কিন্তু দিব নালাগে একচুৱেলি, সেইকাৰণে দিয়া নাই মই এইটোত। আৰু এতিয়া এয়া হৰ্ষিতাৰ মাকৰ সৈতে ডান্স কৰি আছে। আৰু এনেকৈ বহুত পেৰেণ্টছে ডান্স কৰিছে, গান গাইছে, কিন্তু কবিতা আবৃত্তি কৰিছে। কিন্তু মই সকলোবিলাক দিব নোৱাৰোঁ, যিহেতু ব্লগটো বহুত ডাঙৰ হৈ যাব। অকণমান কিছুমান দি দিছোঁ। এয়া ৰিদ্ধি মাকৰ সৈতে ডান্স কৰিছে। আৰু এয়া আগষ্টৰ মাকৰ সৈতে ইমান ধুনীয়া যে ডান্স কৰিছে, কি ক'ম আপোনালোকক। মানে খুব মনটো ভাল লাগি গৈছে আৰু খুব ইম'শ্যনেল হৈ গৈছিলোঁ। চাওকচোন কি ধুনীয়া এটা ষ্টেপ, আৰু সেৱা কৰি আছে, কি ধুনীয়া ডান্সৰ মাজেদি এনেকৈ। আৰু এতিয়া আমাৰ স্কুলৰ ষ্টুডেণ্ট ৰিদ্ধিমাৰ মাক খুব ধুনীয়া গান গাই আছে। আৰু সকলোখিনি প্ৰগ্ৰাম হৈ যোৱাৰ পিছত এতিয়া মিউজিকেল চেয়াৰ হৈ আছে। মিউজিকেল চেয়াৰতো পেৰেণ্টছখিনিয়ে খুব আগ্ৰহেৰে আগভাগ লৈছে। তাৰপিছত বহুত গৰম বাহিৰত, ভিতৰতো দিয়া হ'ল, বাহিৰতো দিয়া হ'ল, যিহেতু বহুত পেৰেণ্টছ আহিছে। সেইকাৰণে খুব ভালো লাগিছে। মিউজিকেল চেয়াৰ মাইকী মানুহৰ, যিহেতু মিউজিকেল চেয়াৰ বুলি ক'লে মাইকী মানুহৰে হয়, গতিকে খুব আগ্ৰহেৰে সকলোৱে পাৰ্টিচিপেট কৰিছে ইয়াতে। আৰু ডান্সত এইবিলাকতো যেনেকৈ কৰিছে, তাৰপিছতে আকৌ প্ৰগ্ৰাম দুবাৰকৈ কৰিবলগীয়া হৈছে, যিহেতু দুটা ভাগত। আৰু লোৱাৰ ক্লাছখিনি আগত, তাৰপিছত আকৌ আপাৰ ক্লাছখিনি। আৰু সেইখিনি দুটা ভাগত কৰাৰ পিছত আৰু একেবাৰে এণ্ডত আমাৰ স্কুলৰ প্ৰিন্সিপাল মেমে এৱাৰ্ড দিলে সকলোকে। আৰু খুব ধুনীয়া এটা প্ৰগ্ৰাম। আৰু সেয়াই আজি যিমানখিনি পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যদি ব্লগটো ভাল লাগি থাকে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সদায় মোক এনেকৈ ছাপোৰ্ট দি যাব। মই যিমানখিনি পাৰোঁ এনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিয়ে থাকিম, অ'কে।
বাই বাই।